নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি ৩ মাৰ্চ অসমীয়াৰ লেখেৰে ফাগুন মাহৰ ১৮ তাৰিখ আজি বিশ্ব বন্যপ্ৰাণী দিৱস আজি বিশ্ব শ্ৰৱণ দিৱস আজি কুৱেইটৰ ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ১৯৬৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম দ্ৰুতবেগী ৰেল ৰাজধানী এক্সপ্ৰেছ হাওৰা আৰু নতুন দিল্লীৰ মাজত আৰম্ভ হয় ১৮৩৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় উদ্যোগপতি জামছেদজী টাটাৰ জন্ম হৈছিল ১৮৪৭ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত আৱিষ্কাৰক তথা বিজ্ঞানী আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ জন্ম হৈছিল ১৯৩৭ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত অসমীয়া সাহিত্যিক দেৱেন্দ্ৰনাথ আচাৰ্যৰ জন্ম হৈছিল ১৯৫৩ চনৰ আজিৰ দিনটোতে বিখ্যাত ব্ৰাজিলিয়ান ফুটবলাৰ জিকোৰ জন্ম হৈছিল ১৯৫৫ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত ভাৰতীয় কৌতুক শিল্পী তথা পৰিচালক যশপাল ভাট্টিৰ জন্ম হৈছিল ১৯৮৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ জন্ম হৈছিল ১৯৩১ চনৰ আজিৰ দিনটোতে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত পৰম্পৰাৰ সংগীতজ্ঞ গোলাম মুস্তাফা খানৰ জন্ম হৈছিল ১৯৬৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেত্ৰী তথা কণ্ঠশিল্পী আমিৰবাই কৰ্ণাটকীৰ মৃত্যু হৈছিল আজিলৈ ইমানেই এনেদৰে প্ৰতিদিনে দিনটোৰ উল্লেখযোগ্য ঘটনাসমূহৰ বিষয়ে জানিবলৈ আপোনালোকে চাই থাকিব দি দ্য ইণ্টেলেক্ট ধন্যবাদ।